প্ৰগ্ৰাম ইউটিউব চেনেল বন্ধুসকল অসম পুলিচৰ সাধাৰণতে ফিজিকেল আৰু এডমিট কাৰ্ডৰ ওপৰত মই সাধাৰণতে জনাই দিম কেতিয়া আহিব আৰু এডমিট কাৰ্ডটো কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব 100% সাধাৰণতে ডেটটো ঘোষণা কৰিব এডমিট কাৰ্ডৰ ওপৰতো ঘোষণা কৰিব আৰু এডিয়া 2.12000 আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 12600 পদ ইতিমধ্যে এপ্লাই কমপ্লিট হৈ গৈছে ইতিমধ্যে সকলোৰ বাবে আপোনালোকৰ সাধাৰণতে এটা সোণালী সুযোগ আহিছে যিসকলে ভুল কৰিছে এপ্লিকেশ্যন ভুল কৰিছে বা যি কৰিছে বা নিজৰ নাম ভুল কৰিছে বা দেউতাকৰ নামৰ স্পেলিং ভুল কৰিছে বা ডেট অফ বাৰ্থ কিবা খেলি মেলিছে বা আধাৰ কাৰ্ড আপলোড বা মাৰ্কশ্বিট আপলোড কৰোঁতে কিবা খেলি মেলিছে বা পিকচাৰ আপলোড কৰোঁতে খেলি মেলিছে সকলো ঠিক কৰিব পাৰিব এতিয়া শুদ্ধ কৰিবলৈ অপশ্যন দিয়া হৈছে বন্ধুসকল আৰু আপোনাৰ এডিয়াৰ সাধাৰণতে সকলোবোৰ সাধাৰণতে অপশ্যন দিয়া হৈছে সাধাৰণতে সকলো ঠিক কৰিবলৈ অপশ্যন দিয়া হৈছে আৰু আপোনাৰ সাধাৰণতে 12600 পদৰ পৰীক্ষাটো সাধাৰণতে কেতিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26 জানুৱাৰী তাৰিখে ঘোষণা কৰিব তাৰ আগতে আপোনাক মই কৈছোঁ যে পৰীক্ষাটো আচলতে কেতিয়া অনুষ্ঠিত হ'ব মই যিটো ডেট জনাই দিম একেবাৰে সঁচাকৈ হ'ব বন্ধুসকল দুদিন আগপাছকৈ অনুষ্ঠিত হ'ব পাৰে কিন্তু ডাইৰেক্ট হৈ যাব পাৰে ডেটটো মই যিটো ডেট জনাই দিম কিন্তু দুদিন আগপাছকৈ হৈ যাব পাৰে কাৰণ মই 2020 চনৰ পৰা ভিডিঅ' আপলোড কৰি আছোঁ কিন্তু কোনো ধৰণৰ ভিডিঅ'ত কোনো ধৰণৰ ৰেছপন্স পোৱা নাছিলোঁ 1 বছৰ ধৰি বহুত ৰেছপন্স পাইছোঁ আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ পাইছোঁ কাৰণ মই যিবোৰ আপডেট দিছোঁ একেবাৰে সঁচা আপডেট হৈছে বন্ধুসকল এডিয়াৰ এক্সামৰ পৰা আগৰ পৰা কাৰণ মই নিজে এডিয়াৰতে পৰীক্ষা দিছিলোঁ গ্ৰেড 4ত পাছ কৰি কিন্তু আপোনাৰ সাধাৰণতে ফাইনেল লিষ্টত নাম নাহিল বন্ধুসকল সেইদিনা মই মোটামুটি এসপ্তাহমান কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাছিলোঁ বহুত বেয়া লাগিছিল আৰু ৰিজাল্টটো বেয়া হৈছিল সেইটো মই দেখাই দিছিলোঁ মোৰ চেনেলটোৰ ভিতৰত যাই কিনে চাব পাৰিব মোটামুটি 1 বছৰ তাৰ যিদিনা ৰিজাল্ট দিছিল তাৰ 7 দিন পিছত মই ভিডিঅ'টো আপলোড কৰিছোঁ বহুত তলত যাই কিনে আপোনালোকে ভিডিঅ'টো চাব পাৰিব বা মোৰ চেনেলটোৰ ভিতৰত যাই কিনে আপোনালোকে চাব পাৰিব ভিডিঅ'টো বন্ধুসকল আপোনাক মই সকলো কোনো জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব মোক আগন্তুক দিনক ছাপোৰ্ট কৰি যাব সকলো আপডেট সকলো খবৰ যাতে আপোনালোকে দিব পাৰোঁ আৰু এডিয়াৰ 2641টা পোষ্টৰ যিটো আছিল ছেকেণ্ড লিষ্টৰ ওপৰত মই যিবোৰ আপডেট সঁচা হৈছে বন্ধুসকল কিন্তু PWD ৰিজাল্ট বা দিবাংগৰ ৰিজাল্ট যিটো দিবলৈ বাকী আছিল সেইটো ৰিজাল্ট অলপমান খেলি মেলি হ'ল হঠাতে দি দিব পাৰে কাৰণ পেণ্ডিং হৈ আছে আৰু আপোনাৰ সাধাৰণতে এডিয়াৰ 2.12600 পদৰ পৰীক্ষাটো আচলতে 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেটটো ঘোষণা কৰিব 100% ঘোষণা কৰিব এডমিট কাৰ্ডৰ ওপৰতো ঘোষণা কৰিব অসম পুলিচৰ এডমিট কাৰ্ড ফিজিকেলৰ ওপৰতো ঘোষণা কৰিব ডেটটো ঘোষণা কৰিব 100% ঘোষণা কৰিব কিন্তু তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ সকলো যাতে গম পায় লগে লগে আৰু মই আপোনাক মই থুলমূলকৈ বুজাই দিছোঁ যে পৰীক্ষাটো আচলতে কেতিয়া হ'ব পৰীক্ষাটো এডিয়াৰ প্ৰথমতে কৈছোঁ এডিয়াৰ 12600 পদ আছে বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 পদ আছে বন্ধুসকল গ্ৰেড 3 আপোনালোকে 12 পাছ আছে 12 পাছ আৰ্টছ আছে সায়েন্স আছে আৰু আপোনালোকৰ সাধাৰণতে আৰ্টছ আৰু সায়েন্স মিলি পৰীক্ষা এটাই হ'ব আৰু 12 পাছৰ সাধাৰণতে যেটো গ্ৰেড 3 আপোনাৰ 12 পাছ সায়েন্স আৰ্টছ এটা পৰীক্ষা হ'ব যেটো 10 পাছৰ ড্ৰাইভিং লাইসেন্স যেটো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গ্ৰেজুৱেশ্যনখিনি ভাগ অনুষ্ঠিত হ'ব তিনিটা ষ্টেপত পৰীক্ষা হ'ব ভাগকৈ আৰু তেনেকৈ সাধাৰণতে গ্ৰেড 4তো তেনেকৈ হ'ব 8 পাছৰ বেলেগকৈ পৰীক্ষা হ'ব 10 পাছৰ বেলেগ হ'ব আৰু ITI প্লাছ আছে 10 প্লাছ সেইটো বেলেগ কৰিব তিনিটা গ্ৰেড 3 তিনিটা গ্ৰেড 4 তিনিটা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো সাধাৰণতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব মই ডাইৰেক্ট কৈছোঁ আগষ্ট মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডটো মোটামুটি 1 মাহ আগতে অনুষ্ঠিত আহি যাব বন্ধুসকল জুলাই মাহতে সাধাৰণতে এডমিট কাৰ্ড আহি যাব 1 মাহ আগতে সাধাৰণতে এডমিট কাৰ্ড মুকলি হ'ব আৰু এইটো আগৰ পৰা মুকলি হয় আৰু হ'বই 100% কাৰণ ল'ৰা ছোৱালী বেছি আৰু এই 7 মাহ সময় লাগিবই কাৰণ 7 মাহ সময় লাগিব কাৰণ 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু ইলেকশ্যনো আছে আৰু সেইবাবে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব আৰু অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে ক'বলৈ গ'লে আৰু আগষ্ট মাহৰ আগতে কোনো পৰীক্ষা নহয় বন্ধুসকল গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব তাৰ আগতে এটা যিসকলে গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন কৰি গ্ৰেড 4ত এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় আৰু এটা কৈছোঁ বন্ধুসকল যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰি কিনে 12 পাছৰ কোৱালিফিকেশ্যন দিছে 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনখিনি লুকাই ৰাখিছে বহুত আছে এনেকুৱা মোৰ মতে সাধাৰণতে ওলাই যাব সকলো বন্ধুসকল যদি এনেকুৱা কৰিছে তেনেহ'লে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় কাৰণ সেৱা ইতিমধ্যে ভাল পদক্ষেপ লৈছে আৰু অসম চৰকাৰে ইতিমধ্যে কৈছে যে নিকাভাৱে মেৰিট হিচাপত সকলোবোৰ সাধাৰণতে মেৰিট হিচাপত যোগ্যতা ভিত্তিত চাকৰি পাব এইবাৰ কোনো খেলিমেলি নহয় আৰু আপোনাৰ সাধাৰণতে আগতো হোৱা নাই এইবাৰো নহয় আৰু এইবাৰতো মেৰিট লিষ্ট হিচাপত দিব মুখ্যমন্ত্ৰী দুবাৰকৈ উল্লেখ কৰিলে আৰু সকলো মেৰিট কাট অফ হিচাপত যোগ্যতা ভিত্তিক পঢ়া শুনা ভিত্তিত দিয়া হ'ব সকলো পঢ়া শুনা পাছ কৰি ৰিটেন এক্সাম পাছ কৰিবলৈ ভাইভা টেষ্ট পাছ কৰিব লাগিব তাৰপিছতহে চাকৰি পাব বন্ধুসকল সেইবোৰ কৈছোঁ আপোনালোকে সাধাৰণতে এই গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চিৰ বাবে যদি আপুনি চাকৰি ল'ব খুজিছে দিব দিনে ৰাতি কষ্ট কৰিব লাগিব আৰু ইতিমধ্যে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰৰ ওপৰত সাধাৰণতে ডেটটো একবাৰ মই যিটো আগষ্ট মাহৰ কথা ক'লোঁ কিন্তু ডাইৰেক্ট ডেটটো জনাব নোৱাৰিলোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া CM ছাৰে সাধাৰণতে 26 জানুৱাৰী তাৰিখে ডাইৰেক্ট ডেটটো জনাই দিব আপোনালোকে কোনো টেনশ্যন নাই লগে লগে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাব সকলোৱে ছাপোৰ্ট কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অসম পুলিচৰ ওপৰতো 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব আপোনালোকৰ সাধাৰণতে জুলাই মাহতে মোটামুটি অনুষ্ঠিত আগতে হৈ যাব জুলাই মাহৰ আগতে মোটামুটি জুন মাহতেই
অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু সাধাৰণতে আপোনাৰ মে' মাহতে আপোনালোকৰ সাধাৰণতে এইটো আহিব পাৰে এডমিট কাৰ্ড আহি যাব সম্ভাৱনা আছে খুবেই বন্ধুসকল কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে আৰু মে' জুন জুলাই এই 3 মাহৰ ভিতৰতে কমপ্লিট হৈ যাব এডমিট কাৰ্ডটো মোটামুটি 1 মাহ আগতে আহিব মে' মাহত যদি এডমিট কাৰ্ড মুকলি হয় জুন মাহতে ফিজিকেল অনুষ্ঠিত হ'ব এনেকুৱাই হৈ যাব বন্ধুসকল আৰু পিছুৱাই গ'লে জুলাই মাহত হ'ব এনেকুৱা হ'ব বন্ধুসকল কাৰণ জুলাই মাহৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে মোটামুটি 5 মাহ আছে অসম পুলিচৰ বাবে 5-6 মাহ আছে আৰু আপোনাৰ সাধাৰণতে গেট 3 গেট 4 মোটামুটি 7-8 মাহ সময় আছে 7 মাহ সময় আছে ফুল 7 মাহ সময় আছে আপোনালোকে ভালকৈ কৰক লাইক এটা কৰি দিয়ক কিন্তু দুদিন আগপাছকৈ হৈ যাব পাৰে কাৰণ মই 2020 চনৰ পৰা ভিডিঅ' আপলোড কৰি আছোঁ কিন্তু কোনো ধৰণৰ ৰেছপন্স পোৱা নাছিলোঁ 1 বছৰ ধৰি বহুত ৰেছপন্স পাইছোঁ আপোনালোকৰ ছাপোৰ্ট মোৰ আশীৰ্বাদ পাইছোঁ কাৰণ মই যিবোৰ আপডেট দিছোঁ একেবাৰে সঁচা আপডেট হৈছে বন্ধুসকল এডিআৰ এক্সামৰ পৰা আগৰ পৰা কাৰণ মই নিজে এডিআৰতে পৰীক্ষা দিছিলোঁ গেট 4ত পাছ কৰি কিন্তু আপোনাৰ সাধাৰণতে ফাইনেলিষ্টত নাম নাহিল বন্ধুসকল সেইদিনা মই মোটামুটি এসপ্তাহমান কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাছিলোঁ বহুত বেয়া লাগিছিল আৰু ৰিজাল্টটো বেয়া হৈছিল সেইটো মই দেখাই দিছিলোঁ মোৰ চেনেলটোৰ ভিতৰত যাই কিনে চাব পাৰিব মোটামুটি 1 বছৰ যিদিনা ৰিজাল্ট দিছিল তাৰ 7 দিন পিছত মই ভিডিঅ'টো আপলোড কৰিছোঁ বহুত তলত যাই কিনে আপোনালোকে ভিডিঅ'টো চাব পাৰিব বা মোৰ চেনেলটোৰ ভিতৰত যাই কিনে আপোনালোকে চাব পাৰিব ভিডিঅ'টো বন্ধুসকল আপোনালোক মই সকলো জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব মোক আগন্তুক দিনক ছাপোৰ্ট কৰি যাব সকলো আপডেট সকলো খবৰ যাতে আপোনালোকে দিব পাৰোঁ আৰু এডিআৰটো 26,41টা পোষ্টৰ যিটো আছিল ছেকেণ্ড লিষ্টৰ ওপৰত মই যিবোৰ আপডেট সঁচা হৈছে বন্ধুসকল কিন্তু PWD ৰিজাল্ট বা দিবাংগৰ ৰিজাল্ট যিটো দিবলৈ বাকী আছিল সেইটো ৰিজাল্ট অলপমান খেলিমেলি হ'ল হঠাতে দি দিব পাৰে কাৰণ পেণ্ডিং হৈ আছে আৰু আপোনাৰ সাধাৰণতে এডিআৰ 2.0 12,600 পদৰ পৰীক্ষাটো আচলতে 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেটটো ঘোষণা কৰিব 100% ঘোষণা কৰিব এডমিট কাৰ্ডৰ ওপৰতো ঘোষণা কৰিব অসম পুলিচৰ এডমিট কাৰ্ড ফিজিকেলৰ ওপৰতো ঘোষণা কৰিব ডেটটো ঘোষণা কৰিব 100% ঘোষণা কৰিব কিন্তু তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ সকলো যাতে গম পায় লগে আৰু মই আপোনালোকক মই থুলমূলকৈ বুজাই দিছোঁ যে পৰীক্ষাটো আচলতে কেতিয়া হ'ব পৰীক্ষাটো এডিআৰ প্ৰথমতে কৈছোঁ এডিআৰ 12,600 পদ আছে বন্ধুসকল গেট 3 গেট 4 পদ আছে বন্ধুসকল গেট 3 আপোনালোকে 12 পাছ আছে 12 পাছ আৰ্টছ আছে ছায়েন্স আছে আৰু আপোনালোকৰ সাধাৰণতে আৰ্টছ আৰু ছায়েন্স মিলি পৰীক্ষা এটাই হ'ব আৰু 12 পাছৰ সাধাৰণতে যেটো গেট 3 আপোনাৰ 12 পাছ ছায়েন্স আৰ্টছ এটা পৰীক্ষা হ'ব যেটো 10 পাছৰ ড্ৰাইভিং লাইসেন্স যেটো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব গ্ৰেজুৱেশ্যনখিনি ভাগ অনুষ্ঠিত হ'ব 3টা ষ্টেপত পৰীক্ষা হ'ব ভাগকৈ আৰু তেনেকৈ সাধাৰণতে গেট 4তো তেনেকৈ হ'ব 8 পাছৰ বেলেগকৈ পৰীক্ষা হ'ব 10 পাছৰ বেলেগ হ'ব আৰু ITI প্লাছ আছে 10 প্লাছ সেইটো বেলেগকৈ হ'ব 3টা গেট 3 3টা গেট 4 3টা পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো সাধাৰণতে আগষ্ট মাহতে অনুষ্ঠিত হ'ব মই ডাইৰেক্ট কৈছোঁ আগষ্ট মাহতে পৰীক্ষা অনুষ্ঠিত হ'ব আৰু এডমিট কাৰ্ডটো মোটামুটি 1 মাহ আগতে অনুষ্ঠিত আহি যাব বন্ধুসকল জুলাই মাহতে সাধাৰণতে এডমিট কাৰ্ড আহি যাব 1 মাহ আগতে সাধাৰণতে এডমিট কাৰ্ড মুকলি হ'ব আৰু এইটো আগৰ পৰা মুকলি হয় আৰু হ'বই 100% কাৰণ ল'ৰা ছোৱালী বেছি আৰু এই 7 মাহ সময় লাগিবই কাৰণ 7 মাহ সময় লাগিব কাৰণ 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে আৰু ইলেকশ্যনো আছে আৰু সেইবাবে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব আৰু অসম পুলিচৰ ফিজিকেলটো সাধাৰণতে ক'বলৈ গ'লে আৰু আগষ্ট মাহৰ আগতে কোনো পৰীক্ষা নহয় বন্ধুসকল গেট 3 গেট 4 ভেকেঞ্চিৰ সকলো পৰীক্ষা ভাগ অনুষ্ঠিত হ'ব তাৰ আগতে এটা যিসকলে গ্ৰেজুৱেশ্যন কৰিছে গ্ৰেজুৱেশ্যন কৰি গেট 4ত এপ্লাই কৰিছে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় আৰু এটা কৈছোঁ বন্ধুসকল যিসকলে সাধাৰণতে গ্ৰেজুৱেশ্যন কৰি কিনে 12 পাছৰ কোৱালিফিকেশ্যন দিছে 8 পাছৰ পৰা 12 পাছৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনখিনি লুকাই ৰাখিছে বহুত আছে এনেকুৱা মোৰ মতে সাধাৰণতে ওলাই যাব সকলো বন্ধুসকল যদি এনেকুৱা কৰিছে তেনেহ'লে তেওঁলোকৰ এডমিট কাৰ্ড মুকলি নহয় কাৰণ সেৱা ইতিমধ্যে ভাল পদক্ষেপ লৈছে আৰু অসম চৰকাৰে ইতিমধ্যে কৈছে যে নিকাভাৱে মেৰিট হিচাপত সকলোবোৰ সাধাৰণতে মেৰিট হিচাপত যোগ্যতা ভিত্তিত চাকৰি পাব এইবাৰ কোনো খেলিমেলি নহয় আৰু আপোনাৰ সাধাৰণতে আগতো হোৱা নাই এইবাৰো নহয় আৰু এইবাৰতো মেৰিট লিষ্ট হিচাপত দিব মুখ্যমন্ত্ৰী দুবাৰকৈ উল্লেখ কৰিলে আৰু সকলো মেৰিট কাট অফ হিচাপত যোগ্যতা ভিত্তিক পঢ়া শুনা ভিত্তিত দিয়া হ'ব সকলো পঢ়া শুনা পাছ কৰি ৰিটেন এক্সাম পাছ কৰিবলৈ ভাইভা টেষ্ট পাছ কৰিব লাগিব তাৰপিছতহে চাকৰি পাব বন্ধুসকল সেইবোৰ কৈছোঁ আপোনালোকে সাধাৰণতে এই গেট 3 গেট 4 ভেকেঞ্চিৰ বাবে যদি আপুনি চাকৰি ল'ব খুজিছে দিব দিনে ৰাতি কষ্ট কৰিব লাগিব আৰু ইতিমধ্যে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে 22 লাখ ল'ৰা ছোৱালী এপ্লাই কৰিছে এইবোৰৰ ওপৰত সাধাৰণতে ডেটটো একবাৰ মই যিটো আগষ্ট মাহৰ কথা ক'লোঁ কিন্তু ডাইৰেক্ট ডেটটো জনাব নোৱাৰিলোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া CM ছাৰে সাধাৰণতে 26 জানুৱাৰী তাৰিখে ডাইৰেক্ট ডেটটো জনাই দিব আপুনি কোনো টেনশ্যন নাই লগে ভিডিঅ'ৰ জৰিয়তে আপোনালোকে পাব সকলোৱে ছাপোৰ্ট কৰি ৰাখিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অসম পুলিচৰ ওপৰতো 26 জানুৱাৰী তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিব আপোনালোকৰ সাধাৰণতে জুলাই মাহতে মোটামুটি অনুষ্ঠিত আগতে হৈ যাব জুলাই মাহৰ আগতে মোটামুটি জুন মাহতেই অসম পুলিচৰ ফিজিকেল অনুষ্ঠিত হ'ব আৰু সাধাৰণতে আপোনাৰ মে' মাহতে আপোনালোকৰ সাধাৰণতে এইটো আহিব পাৰে এডমিট কাৰ্ড আহি যাব সম্ভাৱনা আছে খুবেই বন্ধুসকল কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই
ঘোষণা কৰিছে আৰু মে জুন জুলাই এই 3 মাহৰ ভিতৰতে কমপ্লিট হৈ যাব এডমিট কাৰ্ডটো মোটামুটি 1 মাহ আগতে আহিব মে মাহত যদি এডমিট কাৰ্ড মুকলি হয় জুন মাহতে ফিজিকেল অনুষ্ঠিত হ'ব এনেকৈ হৈ যাব বন্ধুসকল আৰু পিছলৈ গ'লে জুলাই মাহত হ'ব এনেকুৱা হ'ব বন্ধুসকল কাৰণ জুলাই মাহৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে মোটামুটি 5 মাহ আছে অসম পুলিচৰ বাবে 5-6 মাহ আছে আৰু আপোনাৰ সাধাৰণতে গ্ৰেড 3 গ্ৰেড 4 মোটামুটি 7-8 মাহ সময় আছে 7 মাহ সময় আছে ফুল 7 মাহ সময় আছে আপোনালোকে প্ৰিপাৰেশ্যন ভালকৈ কৰক লাইক এটা কৰি দিয়ক ছাবস্ক্ৰাইব কৰি দিয়ক মই সকলো আপডেট আপোনালোকে মোৰ চেনেলটোৰ পৰা পাই থাকিব কোনো বেয়া পাব লাগে কোনো